নমস্কাৰ মোৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল মই শাহিদুল ইছলাম লস্কৰ আৰু আপোনালোকৰ মোৰ ইউটিউব চেনেল এছএল মেথ ফৰামলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম যে শিক্ষা সেতু পৰ্টেলত ছাত্ৰ ছাত্ৰীৰ ইউনিফৰ্মৰ ডিটেইলছ আপডেট আমি কেনেকৈ কৰিম ক্লাছ 1 to 10 লৈকে। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণভাৱে চাই যাব। আমি লাইভ কৰি দেখুৱাম যিকোনো এখন স্কুলত সেইমতে আপোনালোকে কৰিব। তাৰ কাৰণে প্ৰথমে আপোনালোকে গুগল খুলি ল'ব, গুগল ক্ৰোম বা মজিলা ফায়াৰফক্সত গুগল শিক্ষা সেতু assam.gov.in আছে, ইয়াতে ক্লিক কৰিব আপোনালোকে শিক্ষা সেতু অসম। আৰু ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব আপোনালোকৰ এইখন স্ক্ৰীন আহিব। ইয়াতে লগইন আপোনালোকে ইউজাৰ আইডি দিব, স্কুলৰ ডেস্কত আপোনালোকৰ নিজৰ স্কুলৰ ডেস্কটো দিব আৰু ইয়াৰ পিছত পাছৱৰ্ড দিব। ইয়াৰ পিছত জিলা বাছনি কৰিব, কেপচা দিব, লগইন কৰি ল'ব। লগইন কৰাৰ পিছত আপোনালোকে এইখন স্ক্ৰীন পাব। ইয়াতে ফাৰ্ষ্ট আপোনালোক স্কুল মেনেজমেণ্টত যাব। স্কুল মেনেজমেণ্টত যোৱাৰ লগে ইয়াতে ইউনিফৰ্ম আছে, ইউনিফৰ্ম পাব। আপোনাৰ মোবাইলত কৰিলে এনেকুৱা ৰাইট হেণ্ড চাইডত লেফ্ট হেণ্ড চাইডত ডট তিনিটা পাব টপ কৰ্নাৰত। ইয়াতে ক্লিক কৰিলে এই ডিটেইলছখিনি আমাৰ এইখিনি ডেছবৰ্ডটো আহি যাব, এইখিনি আহি যাব। ইয়াৰ লগে লগে আপোনালোকে স্কুল মেনেজমেণ্টত গৈ ক্লিক কৰিব, কৰাৰ পিছত আপোনালোকে ইউনিফৰ্মছ পাব, ইউনিফৰ্মত ক্লিক কৰিব। ইউনিফৰ্মত ক্লিক কৰাৰ লগে লগে নো ডাটা ফাউণ্ড বুলি আহিব। ইয়াতে ইউনিফৰ্মছ এড ইউনিফৰ্ম, ইয়াতে এড ইউনিফৰ্ম আপোনালোকে ক্লিক কৰিব। কৰাৰ লগে লগে ছিজন আহিব, ছিজন উইণ্টাৰ ছিজন, ছামাৰ ছিজন। আমি ছামাৰ ছিজনৰ কাৰণে এবাৰ কৰিব লাগিব, উইণ্টাৰ ছিজনৰ কাৰণে এবাৰ কৰিব লাগিব। গতিকে মই উইণ্টাৰ ছিজন দিছোঁ। দিয়াৰ লগে লগে জেণ্ডাৰ মেইলৰ কাৰণে নে ফিমেইলৰ কাৰণে কৰিব লগা আছে, আপোনালোকে মেইলৰ কাৰণে কৰিলোঁ। ইউনিফৰ্ম টাইপ চাওক, ইয়াতে শ্বাৰ্ট আছে, হাফ পেণ্ট আছে, ফুল পেণ্ট আছে, টি চাৰ্ট আছে। আৰু শ্বাৰ্টটো চেক শ্বাৰ্ট নহয় আমাৰ মানে গোটেইবিলাক চেক মানে কি কিছুমান স্কুলত চেক থাকিব পাৰে বা প্লেইন শ্বাৰ্ট হ'ব পাৰে। আৰু ফুল পেণ্ট দিলে ক্লাছ 5 to 10 লৈকে হ'ব, আপ টু ক্লাছ 4 লৈকে হাফ পেণ্টেই দিব লাগিব। চাওক আপোনালোকে মই ইয়াতে দিছোঁ, ফুল পেণ্ট দিলে কি হয় ইউনিফৰ্ম। এই চাওক ইয়াতে লিখা আছে চিলেক্টেড ইউনিফৰ্ম টাইপ অনলি এপ্লিকেবল ফ্ৰম ক্লাছ 5 to ক্লাছ 10। চ' যদি আমি এল পি স্কুল লাগে ফুল পেণ্ট থাকিলে অনলি ক্লাছ 5 আৰু ক্লাছ 5ৰ পৰা ক্লাছ 10 লৈকে আমি দিব পাৰিম। গতিকে মই হাফ পেণ্টেই ফাৰ্ষ্ট মই শ্বাৰ্ট চিলেকশ্যন কৰিছোঁ। শ্বাৰ্ট যিকোনো কালাৰৰ শ্বাৰ্ট হ'ব, মানে ফুল শ্লিভো হ'ব পাৰে, হাফ শ্লিভো হ'ব পাৰে, কিন্তু শ্বাৰ্ট আপোনাৰ 1 to 10 লৈকে একে হ'ব। ইউনিফৰ্মৰ কালাৰটো আপোনালোকে চেক কৰি ল'ব। চাওক আপোনালোকে ইয়াতে শ্বাৰ্টৰ হোৱাইট আছে, ক্ৰীম কালাৰ আছে, লাইট ব্লু আৰু লাইট গ্ৰীণ আছে। মানে মই হোৱাইট দিছোঁ। ইয়াৰ পিছত এইটো আমি ছাবমিট কৰি দিলোঁ। চাওক ছাবমিট কৰাৰ লগে লগে ইয়াতে এটা অপশ্যন আহি গ'ল যে উইণ্টাৰ ছিজন মেইলৰ কাৰণে দিছোঁ, অৰ্থাৎ বয়জৰ কাৰণে। ইউনিফৰ্ম টাইপ আছে শ্বাৰ্ট, ইয়াৰ পিছত ইউনিফৰ্ম কালাৰ হোৱাইট। একশ্যনটো ইয়াতে আপোনালোকে এডিট কৰিব পাৰে বা ডিলিট কৰিব পাৰে। নেক্সট আকৌ এড কৰিম আমি ইউনিফৰ্ম উইণ্টাৰ ছিজন মেইলৰ কাৰণে পেণ্ট, হাফ পেণ্ট দিম। নেক্সট কালাৰ চাওক আছে হোৱাইট, ডিপ ব্লু, ডিপ গ্ৰীণ, মেৰুন, ব্লেক আৰু আছে গ্ৰে আছে। এতিয়া মই ডিপ ব্লু দিছোঁ, ছাবমিট কৰি দিলোঁ, এড হৈ গ'ল। আকৌ আমি এড ইউনিফৰ্ম মাৰিম। নেক্সট ছিজন আমাৰ উইণ্টাৰ হ'ব বা ছামাৰ, যিকোনো এটা ছিজন দিলেই হ'ল। মই ছামাৰ ছিজনে দি দিছোঁ। জেণ্ডাৰ মেইল, ইউনিফৰ্ম টাইপ টি চাৰ্ট, ইউনিফৰ্ম কালাৰ চাওক হোৱাইট, য়েল্লো, ৰেড, গ্ৰীণ, ব্লু আৰু বহুত আছে, মেৰুন আছে, অৰেঞ্জ আছে। মই য়েল্লো দিলোঁ কাৰণ অলৰেডি আমাৰ স্কুলবিলাকৰ যিখিনি টি চাৰ্ট আছিলে সেইখিনি য়েল্লো আছে। ছাবমিট কৰি দিলোঁ মই, হৈ গ'ল। যে বয়জৰ পেণ্ট হৈ গ'ল, শ্বাৰ্ট হৈ গ'ল, টি চাৰ্ট হৈ গ'ল। নেক্সট এড ইউনিফৰ্ম আকৌ মাৰিম। ছিজন উইণ্টাৰে চিলেকশ্যন কৰিম। জেণ্ডাৰ ফিমেল হ'ব। এতিয়া চাওক আপোনালোকে টাইপ ফিমেল দিয়াৰ লগে লগে ইয়াতে ইউনিফৰ্ম টাইপ স্কাৰ্ট, সালোয়ার কামিজ, শার্ট, টি শার্ট, শার্ট চেকড এইখিনি আছে। কিন্তু স্কার্ট দিলে আপোনাৰ
চাওক ক্লাছ 1 to 5 লৈকে হ'ব আৰু যদি সালোয়াৰ কামিজ দিয়ে তেতিয়াহলে ক্লাছ 6 to 10 লৈকে আহিব গতিকে আমি এলপিসি সেকশনত অনলি স্কার্ট হে দিব পাৰিম স্কার্ট দিলো ইউনিফর্ম কালার ডিপ ব্লু নেক্সট সাবমিট আকৌ এড ইউনিফর্ম এনেকৈ আমি গৈ থাকিম সিরিয়ালি এনেকৈ আমাৰ যিখিনি আছে আমাৰ শার্ট স্কার্ট টি শার্ট আছে মেলৰ কাৰণে ফিমেলৰ কাৰণে আছে শার্ট হাফ প্যান্ট টি শার্ট আছে এখন এলপি স্কুল যেহেতু সেই কাৰণে হাফ প্যান্ট দিয়া হৈছে এইটো আমাৰ এড হৈ গল এইখিনি এড কৰাৰ পিছত পুনৰ আপোনালোক যাব লাগিব স্টুডেন্ট ম্যানেজমেন্টত গৈ আপোনালোক স্টুডেন্ট লিস্টিংত যাব লাগিব আৰু স্টুডেন্ট লিস্টিংত যোৱাৰ লগে লগে স্টুডেন্ট লিস্টিংত যোৱাৰ লগে লগে ইয়াতে যদি ইউনিফর্ম ভিউ মাৰে নো ডাটা ফাউন্ড বুলি দেখুৱাব এসক নো ডাটা ফাউন্ড বুলি আহিছে আমি কি কৰিব লাগিব একশনত যাব লাগিব একশনত যোৱাৰ লগে লগে সিলেক্ট একশনত ইয়াতে ইউনিফর্ম সেকশন আছে ইউনিফর্মছত আমি ক্লিক কৰিম অপশন যেটো আছে ইউনিফর্ম একশনত ইয়াতে সিলেক্ট ইউনিফর্ম টাইপ এটা প্ৰথমজন মেল নে ফিমেল আছে সেইটো আমি চাব লাগিব ফার্স্ট ফিমেল আছে ছোৱালী আছে সেই কাৰণে আমি ইউনিফর্মছত যাম আমাৰ টাইপ কি হ'ব স্কার্ট এটা তাই সাইজটো দিব লাগিব এটা কোনটো ক্লাস আছে ক্লাস 3 ত আছে ক্লাস 3 ত কিমান সাইজ হ'ব 18 19 20 আছে সেই সাইজটো আপোনালোকে দিব লাগিব ষ্টুডেন্ট বেসিছত সেই সাইজটো সময় দিলো 20 দিয়াৰ লগে লগে এটো সাবমিট হৈ যাব নেক্সট আকৌ তাই আমি ইউনিফর্ম আকৌ কি আছে শার্ট ইউনিফর্ম সাইজ শার্টত কি হ'ব মই 26 দিলো সাবমিট কৰি দিলো এতিয়া সব তাই ইউনিফর্ম এতিয়া আপোনালোকে যদি ভিউ মাৰে আগতে নট ডাটা ফাউন্ড আছিল এতিয়া সব উইন্টার সিজনত স্কার্ট ইউনিফর্ম সাইজ 20 ইউনিফর্ম কালার ডিপ ব্লু হ'ব আৰু উইন্টার সিজনত শার্ট 26 সাইজ হ'ব আৰু হোয়াইট কালার হ'ব এইখিনি আপোনালোকে এডিটও কৰিব পাৰিব এগেন ডিলিটও কৰিব পাৰিব ডিলিট কৰি নতুনকৈ আকৌ আপডেট কৰিব পাৰিব এনেকুৱা প্ৰতিজন ষ্টুডেন্টৰ কেছত কৰিব লাগিব এতিয়া সব এইটো প্ৰথম ষ্টুডেন্টটো আমাক নট ডাটা ফাউন্ড আছিল এতিয়া আমি যেহেতু কৰিছো ইয়াতে আপডেট একশনত গৈ লগে লগে আহি গৈছে ইয়াতে মই ইয়াতে আমি ক্লোজ কৰিছো সেকেন্ড ষ্টুডেন্ট আমি কৰা নাই সেই কাৰণে ইয়াতে সব নট ডাটা ফাউন্ড আছে সেকেন্ড ষ্টুডেন্ট সেম ফিমেল আছে আপোনালোকে কৰক ইউনিফর্ম এটা উইন্টার সিজন চলি আছে সেই কাৰণে উইন্টার সিজন স্কার্ট আৰু শার্ট দিছিলো টি শার্ট দিয়া নাছিলো সেই কাৰণে আপোনালোক স্কার্ট আৰু শার্টে ইয়াতে শো কৰি আছে যেতিয়া সামার সিজন হ'ব তেতিয়া কি হ'ব স্কার্ট আৰু টি শার্টও শো কৰিব বা সামার সিজনত আপোনালোক এড কৰিব পাৰে স্কার্টও এড কৰিব পাৰে এটা মই স্কার্ট দিলো ইউনিফর্মৰ সাইজ দিলো 19 এটো এজিউম দিয়া হৈ আছে এটো ডিলিট কৰিব পাৰে যেহেতু জাস্ট আপোনালোক বুজাৰ কাৰণে আপোনালোক কনভিনিয়েন্টৰ কাৰণে ভিডিওটো বনাই দিয়া হৈছে এটো হৈ গল নেক্সট আকৌ দিলো আমি ইউনিফর্ম আগতে স্কার্ট দিছিলো এবাৰ শার্ট দিম সাইজ 26 এ দিছো সাবমিট কৰিলো এতিয়া চাওক আপোনালোকে ইয়াতো ভিউ কৰিলে সেই পাৰ্টিকুলাৰ ষ্টুডেন্ট জনৰ এই উইন্টাৰ সিজনত ডিপ ব্লু স্কার্ট আৰু হোয়াইট শার্ট এইখিনি আছে এনেদৰে আমি অল ষ্টুডেন্টৰ কৰিব লাগিব প্ৰতিখন স্কুলে এলিমেন্টাৰী টু সেকেন্ডাৰী লেভেল লৈকে অল স্কুলে আমি অল ষ্টুডেন্টৰ কৰিব লাগিব এতিয়া চাওক আপোনালোকে ইয়াতে সাইজ ওলাব গোটেইখিনি ষ্টুডেন্টৰ সাইজ ওলাই থাকিব আপোনালোকে ইউনিফর্মছত যোৱাৰ লগে লগে মই বেলেগৰ ক্লাস 1 ৰ দেখুৱাই আছো এজন ওয়াহিদুৰ ৰহমান বয়েজ হয় উইন্টাৰ সিজন ইউনিফর্ম ফৰ উইন্টার সিজন ইয়াতে লিখা আছে শার্ট আছে শার্ট দিয়ক সাইজটো সব 22 23 24 আছে ক্লাস 1 ত এনেকুৱা পাই যাব সে 22 দিলো মই সাবমিট কৰি দিলো এতিয়া যদি ওয়াহিদুৰ ৰহমান আপোনালোকে ভিউ কৰে এই ডাটাটো আপোনালোকে পাই যাব এনেকুৱা আৰু যদি ভিউ নকৰে আপোনালোকে ইয়াতে যদি আপডেট নকৰে তেতিয়ালে ভিউ কৰিলে আপোনালোকে একো ডাটা নাপায় নো ডাটা ফাউন্ড অর নো ৰেকৰ্ডছ ফাউন্ড বুলি শো কৰিব ৰেড কালাৰ আহি যাব আৰু আপডেট কৰাৰ পিছতহে এটো আপোনালোকে ভিউ কৰিলে চাব পাৰিব আৰু আপোনালোকে চাব আপোনালোকে কোনোবাই আমাৰ এলপি সেকশনত যিখিনি লোৱাৰ প্ৰাইমাৰী স্কুল আছে তাতে ক শ্ৰেণী আছে ক শ্ৰেণীত কিন্তু ইউনিফর্ম নিদিয়ে সেই কাৰণে চাওক ইয়াতে ইউনিফর্মছ এনে টান মাৰি দিয়া আছে কোনো ভিউ কৰা নাই ক্লাস 1 লৈকেহে ইউনিফর্ম দিব আছে ক্লাস 1 ত ক্লিক কৰিলে আকৌ আপোনালোকৰ এই যে ইউনিফর্মছ সেকশনটো এক্টিভ হৈ যায়
গতিকে আপোনালোকে ক্লাছ 1 ৰ পৰা ক্লাছ 5 লৈকে লোৱাৰ প্ৰাইমাৰী সেকশন কৰিব এমভি সেকশন হলে ক্লাছ 1 to 8 আৰু এমই সেকশন হলে আপাৰ প্ৰাইমাৰী ক্লাছ 6 to 8 বা সেকেন্ডাৰী আছে ক্লাছ 6 to ক্লাছ 10 লৈকে হ'ব এইখিনি অল স্কুলে আপডেট কৰিব লাগিব আশা কৰিছো এই ভিডিওটো আপোনালোকে ভাল পাব আৰু এইটো আপোনালোকৰ কাৰণে যথেষ্ট সহায়ক হ'ব আৰু যদি মোৰ প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটো আপোনালোকে চাই আছে তেতিয়া হলে মোৰ চেনেলটো অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি দিব আৰু নোটিফিকেশন অন কৰি ৰাখিব যাতে ভিডিও বিলাক আপলোড কৰাৰ লগে লগে আপোনালোকে সোনকালে পাই যায় ধন্যবাদ